বাগুম্বা মেগা এই অনুষ্ঠানভাগ আজি সমাপনী কৰিবৰ কাৰণে তেখেতসকলে যি প্ৰয়াস কৰিলে, বিশেষকৈ বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা আৰু আবুকা বিষয়ববীয়াসকলে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি জানিবলৈ পাই অতি সুখী হৈছোঁ এই বাগুম্বা নৃত্যৰ জৰিয়তে আমাৰ এই বাগুম্বা নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে প্ৰয়াস কৰিছে। তাৰেই ফলশ্ৰুতিত তেখেতসকলে আজি বাগুম্বা নৃত্যটো ইয়াতে ভালভাৱে প্ৰশিক্ষিত কৰি আমাৰ মৰিগাঁৱৰ পৰাও তেখেতসকলে প্ৰায় কিমান লোকশিল্পীক তেখেতসকলে ইয়াতে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। মই ভাবোঁ যে তেখেতসকলে যথেষ্ট অভিজ্ঞ। আমাৰ ইয়াতে আজি প্ৰথম আৰম্ভণি মই দেখিয়ে মই গম পালোঁ যে আমাৰ ছোৱালীবিলাকে ইতিমধ্যে বাগুম্বা নৃত্যৰ বিষয়ে যথেষ্ট অভিজ্ঞতাপুষ্ট, যথেষ্ট অভিজ্ঞ। আৰু ইয়াতে তেখেতসকলে আজি প্ৰথম নৃত্য প্ৰদৰ্শন কৰি আমাক যিখিনি মানে দেখুৱালে তাৰ কাৰণে মই তেখেতসকলক সঁচাকৈ ভাল পাইছোঁ আৰু তেখেতসকলে যথেষ্ট অভিজ্ঞপুষ্ট। আৰু এটা কথা আপোনালোকে শুনি ভাল পাব, বড়ো সমাজৰ কথাটোতো আপোনালোকে জানে, আমি জানো, সকলোৱে জানো, যথেষ্ট ডেভেলপমেণ্টৰ বিষয়ে এতিয়া বড়ো সমাজখন আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত আমাৰ মৰিগাঁৱৰে গৌৰৱ আমাৰ গেৰুৱা মানে বানমুৰি এগৰাকী ছোৱালী চৌধুৰী টিভি ছনী 5ত তেখেতে নৃত্য প্ৰদৰ্শন কৰি আছে। তেখেতৰ নৃত্য পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পাইছোঁ। মোৰ ওচৰতো তেখেতসকল আহিছে, তেখেতৰ ছোৱালীজনীক লৈ আহিছে। ময়ো যি পাওঁ সেইখিনি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই এটা কথাহে আহ্বান কৰিম মৰিগাঁওবাসীক যে আমাৰ গেৰুৱা বানমুৰি বা আমাৰ মানে কি কয় জাপুৰ বানমুৰি অঞ্চলৰ পৰাও এগৰাকী খুব কম বয়সীয়া ছোৱালীয়ে ছনী টিভিত এতিয়া ডেন্স কৰি আজি মুম্বাইত ডেন্সৰ অৱস্থাত আছে। গতিকে তাইৰ কাৰণে মই আশা কৰিছোঁ যে আমাৰ এই মৰিগাঁওবাসী ৰাইজে আজি মিডিয়াৰ জৰিয়তে মই আহ্বান কৰিব বিচাৰিছোঁ যে সকলোৱে যেন তাইক সমৰ্থনত তেখেতক সমৰ্থন কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যেন সকলোৱে যেন সহযোগিতা কৰে। তাৰ কাৰণে মই মৰিগাঁওবাসী ৰাইজক মই আহ্বান ৰাখিছোঁ। কাৰণ এই ছোৱালীজনীৰ ভৱিষ্যত মই দেখিবলৈ পাইছোঁ, যথেষ্ট ভাল নাচিছে। মৰিগাঁৱত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী এই ছনী টিভিয়ে হওক বিভিন্ন মাধ্যমত তেখেতসকলে উজলি উঠিছে। তাৰোপৰি মই এইটোহে ক'ব বিচাৰিছোঁ যে আমি জনগোষ্ঠীয় ছোৱালী হিচাপে, জনজাতিৰ ছোৱালী হিচাপে তাই যে খুব দুখীয়া ঘৰৰ ছোৱালী, তাই এটা পাৰফৰ্মেঞ্চ দেখাবৰ কাৰণে যে আগবাঢ়ি গৈছে, তাৰ কাৰণে মৰিগাঁওবাসী যেন তেওঁক এইখিনি সহায় আৰু সহযোগিতা কৰাই নহয়, এইখিনি সমৰ্থনত যেন তেওঁক লাইক শ্বেয়াৰ ইনষ্টাগ্ৰাম এইবিলাক যি আছে মিডিয়াৰ প্ৰতি ল'ৰা ছোৱালীবিলাক আজিকালি জানে, শিক্ষিত যুৱকচামে যুৱতীসকলে এইখিনি ক্ষেত্ৰত যেন অকণমান ছোৱালীজনীৰ কাৰণে আশীৰ্বাদ কৰে। তাৰ কাৰণে মই মৰিগাঁওবাসী মোৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ। মই মৰিগাঁও জিলা বড়ো হাৰিমু আফাতৰ প্ৰেচিডেণ্ট। আপোনালোকক জনাই খুব মানে কি হেপী ফিল কৰিছোঁ যে আজি আমাৰ মৰিগাঁও জিলাৰ বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ আৰু ৰাইজৰ সহযোগত আজি যি বাগুৰুম্বা নৃত্যৰ যিটো নেকি আখৰা মানে আজিৰ পৰা শুভাৰম্ভণি হৈছে, এই শুভাৰম্ভণিটো আমি ভাবিছোঁ ভালে ভালে মানে আগুৱাই যাব। যিটো নেকি বৰ্তমান বাগুৰুম্বা প্ৰগ্ৰেম কৰিব গৈ আছে, হয়তো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও মানে ইয়াত পাৰ্টিচিপেট কৰিব আমাৰ এইখন গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। গতিকে আমি মৰিগাঁও জিলা বাগুৰুম্বা এই মানে পাৰ্টিও আমিও মানে তাত ভালকৈ যাতে আমি পাৰ্টিচিপেট কৰিব পাৰোঁ, ইয়াৰ আশা আমি ৰাখিছোঁ। আৰু আমি আজি আৰু আশা কৰিম যে আমাৰ মাজত মৰিগাঁও জিলাৰে আমাৰ ভনী অপ্সৰা বড়ো নামৰ এই ভণ্টিগৰাকী ভাৰতবৰ্ষৰ ছনী টিভিত যি বৰ্তমান মানে ছুপাৰ ডেন্সাৰ কম্পিটিশ্যনত আছে, তাই বৰ্তমান টপ 12ত আছে। গতিকে আমি আশা কৰিম আমাৰ সকলো ৰাইজে অসমৰ, মই অনুৰোধ কৰিম অসমৰ সকলো ৰাইজে বিভিন্ন ছ'চিয়েল মিডিয়া, ফেচবুকৰ জৰিয়তে হওক, হোৱাটছএপৰ জৰিয়তে হওক আৰু অন্যান্য যি মানে মিডিয়া আছে, এইখিনিৰ জৰিয়তে যাতে মানে এই মাইনাক
অপ্সৰা মাইনাক যাতে মানে উত্তীৰ্ণ হোৱাত যাতে অসমৰ নাম কঢ়িয়াই আনিব পাৰে ইয়াৰ কাৰণে মই সকলো অসমবাসী ৰাইজক আৰু লগতে মৰিগাঁও ৰাইজক মই অনুৰোধ কৰিম যাতে অপ্সৰা মাইনাই মানে হেৰি জয় কৰি আহিব পাৰে সকলোৱে আশীৰ্বাদ কৰিব এইটো আৰু সহায় কৰিব এইটোকেই মই আজি আপোনালোকৰ ওচৰত নিবেদন কৰিম